নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগত। চিম্পু ব্লগছ। আজি ফাৰ্ষ্ট ওৱান ডে খেলাখনৰ বিষয়ে আলোচনা কৰিম। এই খেলাখন একচেটিয়া হৈছে। কোনেও ভবা নাছিল যে খেলাখন একচেটিয়া হ'ব। 50-50 চান্স আছিল। 50 অভাৰৰ খেলাত ইংলেণ্ডে মুঠে 110 ৰান কৰিছে। বুমৰাই অকলে 7 অভাৰ 2টা বলত 19 ৰান দি 6টা উইকেট লৈছে। আৰু স্বামী 7 অভাৰৰ 21 ৰান দি 3টা উইকেট লৈছে। এই খেলাখনত কোনেও ভবা নাছিল যে ইংলেণ্ড টিমটা 110 ৰানত অল আউট হ'ব। তাহাৰ জেগাত খেলা, ইংলেণ্ডত খেলা, লণ্ডনত খেলা আছিল আজি। আহাতে 18 অভাৰ 4টা বলত 114 ৰান কৰি খেলাখন জিকি গৈছে। ৰোহিত শৰ্মা কেপ্টেইন 76 ৰান কৰিছে 58 বলত, আৰু শেখৰ ধাৱন 54 বলত 31 নট আউট। এটা উইকেট নোযোৱাকৈ খেলাখন ইণ্ডিয়াই জিতিল। আৰু দুখন মেচ বাকী আছে, তাৰে দুখন মেচৰ এখন জিতলি চিৰিজটা জিতব। মোৰ মনটাই কয় এই ওৱান ডে চিৰিজটা ইণ্ডিয়াই জিতিব। ৰোহিত শৰ্মা কেপ্টেইনশ্বিপ বঢ়িয়া কৰি আছে, ভাল হৈছে। বিৰাট ভাল লাগিছে মোৰ বিশ্বাস আছে ইণ্ডিয়াই এইবাৰ অক্টোবৰ মাহত T20 ৱৰ্ল্ড কাপ নিব। অষ্ট্ৰেলিয়াত হ'ব যে। এইখিনি কৈ মোৰ বক্তব্য সামৰিলোঁ।